নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয়লৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই, ভৱিষ্যতে শিক্ষানুষ্ঠানত নহ'ব ঠিকাভিত্তিক নিযুক্তি, প্ৰাথমিক, মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবেও ওলাব খচৰা, শিক্ষামন্ত্ৰীৰ ঘোষণা। মে' মাহৰ ভিতৰত ৯,০০০ পদ পূৰণ। মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত নহয়, প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়তো শিক্ষক নিযুক্তিৰ নতুন নীতিৰ খচৰা প্ৰস্তুত কৰিছে শিক্ষা বিভাগে। মহাবিদ্যালয় পৰ্যায়ত নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা খচৰা প্ৰতিবাদৰ পিছতে ৰাজ্যত প্ৰাথমিক মাধ্যমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী মহোদয়ে। দ্বিতীয়টো খবৰলৈ আহিছোঁ, ৩ শতাধিক টিউটৰক শিক্ষকলৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ। প্ৰাদেশিকৰণৰ পৰা বাদ পৰি যোৱা ৩০০ৰো অধিক টিউটৰ শিক্ষকলৈ উন্নীত হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আজিৰ পৰা শিক্ষক পদলৈ উন্নীত হ'বলৈ আবেদন জনোৱাসকলৰ নথি-পত্ৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে। কাইলৈ পুৱা 10 বজাৰ পৰা আবেলি 4 বজালৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে অৰ্হতা সম্পূৰ্ণ কৰা টিউটৰসকলৰ মাৰ্কশ্বিট, প্ৰমাণপত্ৰ, টেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰসমূহ ভেৰিফিকেশ্যন কৰিছে। তৃতীয়টো খবৰলৈ আহিছোঁ, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীৰ VRS লাভ। কেবিনেটত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ কাৰণে এককালীন নিষ্পত্তি আৰু উপৰিমিত কৰ্মচাৰী তথা স্থিৰ বেতন কৰ্মচাৰীসকলক অৱসৰকালীন ভাত্তা প্ৰদানৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 108 মৃত্যুঞ্জয় ধাৰাবাহিক কাৰ্যকলাপৰ সবলীকৰণ। 108 এম্বুলেন্স সেৱাৰ সৈতে জড়িত চিকিৎসা তথা সময়মতে সেৱা প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা এক জৰুৰীকালীন সেৱা আৰু টোল ফ্ৰী নম্বৰ 108ৰ জৰিয়তে উপলব্ধ। তেওঁলোকৰ কাৰণেও কিছু সুবিধা প্ৰদানৰ ক্ষেত্ৰত এটি বাতৰি প্ৰকাশ পাইছে। তৃতীয়টো খবৰলৈ আহিছোঁ, এইসকল কৰ্মচাৰীয়ে লাভ কৰিব বোনাছ। কোনে কোনে লাভ কৰিব? এই বোনাছ 2023-24 বিত্তীয় বৰ্ষৰ বাবে ভাৰতীয় সেনা আৰু সেনা অস্ত্ৰ কৰ্পছ এছঅ'চিত নিয়োজিত যোগ্য প্ৰতিৰক্ষা অসামৰিক কৰ্মচাৰীক প্ৰদান কৰা হ'ব। এই বোনাছ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনাইছে আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। বোনাছ গণনাৰ ভিত্তিত কৰ্মচাৰীজনে তেওঁলোকৰ মাহিলী দৰমহাৰ পৰিমাণক 30.4ৰে ভাগ কৰি যি ৰাশি পায়, তাৰ পিছত তেওঁ যোগফলক 30ৰে গুণ কৰে। উদাহৰণস্বৰূপে, যদি কোনো কৰ্মচাৰীয়ে 20,000 টকা পায়, তেন্তে তেওঁ বোনাছ পাব 19,737 টকা। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। যদি অষ্টম দৰমহা আয়োগৰ ঘোষণা কৰা নহয়, তেন্তে জানুৱাৰী মাহৰ পৰা আন্দোলন ঘোষণা কৰা হ'ব। অল ইণ্ডিয়া ৰেলৱে পুৰুষ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে 2023 চনৰ জানুৱাৰী মাহৰ পৰা পুৰণি পেন্সন পুনৰুদ্ধাৰৰ বাবে অবিৰতভাৱে যুঁজি আছিল। ফলত চৰকাৰে যি নতুন পেন্সন নীতিৰ কথা ঘোষণা কৰিছে। শিৱগোপাল মিশ্ৰই কয় যে আমি 2023 চনৰ জানুৱাৰী মাহৰ পৰাই পুৰণি পেন্সন পুনৰুদ্ধাৰৰ বাবে অবিৰতভাৱে যুঁজি আছিলোঁ। ফলত চৰকাৰে নিশ্চিত পেন্সন, নিশ্চিত পৰিয়াল পেন্সন আৰু নিশ্চিত ন্যূনতম বেতন UPS ৰূপত প্ৰদান কৰিছে। আমাৰ পৰৱৰ্তী বিষয়টো হ'ল অষ্টম দৰমহা আয়োগ গঠন। ডিচেম্বৰৰ ভিতৰত যদি চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা নকৰে, তেন্তে 2025 চনৰ জানুৱাৰী মাহৰ পৰা আন্দোলন আৰম্ভ হ'ব। নগৰৰ ফালৰ পৰা প্ৰয়াগৰাজ জংচনত ৰেল কৰ্মীসকলক সম্বোধন কৰি শিৱগোপাল মিশ্ৰই এই কথা ঘোষণা